ৰান্ধনীগৰাকীৰ দৰমহা বঢ়াব পৰা নাই। যি সময়ত বস্তুৰ মূল্য বৃদ্ধিয়ে আমাৰ ৰাজ্যখনক কোঙা কৰি পেলাইছে, মানুহ চলিব নোৱাৰে। যি সময়ত সকলো ব্যৱসায়ীৰ ব্যৱসায় মন্দা, যি সময়ত কন্ট্ৰেকচুৱেল আপোনাৰ NHM-ৰ কৰ্মচাৰীসকলক কন্ট্ৰেকচুৱেল চুক্তিভিত্তিক কৰ্মচাৰীসকলক চাকৰি আমি নিয়মীয়া কৰিব পৰা নাই, যি সময়ত সৰ্বশিক্ষাৰ চুক্তিভিত্তিক কৰ্মচাৰীসকলৰ চাকৰি আমি নিয়মীয়া কৰিব পৰা নাই, সেই সময়ত আমি আমাৰ নিজৰ দৰমহাটো বৃদ্ধি কৰিবৰ কাৰণে আলোচনা কৰি থকাটো এইটো অনৈতিক কথা বুলি মই ভাবোঁ। দ্বিতীয় কথা, আপোনালোকে চাওক যে বিজেপি চৰকাৰে বাৰম্বাৰ এটা বস্তু সিদ্ধান্ত লৈছে, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ বিজেপি য'তেই আছে তাতে সকলো কৰ্মচাৰী, নতুন কৰ্মচাৰীবিলাক 2005 চনৰ পৰা আমাৰ পুৰণি পেঞ্চনটো বন্ধ কৰি দিছে। এতিয়া আৰু চৰকাৰী কৰ্মচাৰীয়ে 2005 চনৰ পাছত জইন কৰা চৰকাৰী কৰ্মচাৰীয়ে পেঞ্চন নাপায়। আমি কিন্তু বিধায়কবিলাকে শপত যদি গ্ৰহণ কৰিলো, শপত গ্ৰহণৰ পিছদিনাৰ পৰা আমি পেঞ্চন পাবৰ কাৰণে যোগ্য হলো। আমি একদম পেঞ্চনটো নিজে পামে, তাকো ফেমিলি পেঞ্চনো আমি পাম, আৰু ফেমিলি পেঞ্চন পোৱাই নহয়, এতিয়া পেঞ্চনৰ পৰিমাণ বৃদ্ধি কৰিবৰ কাৰণেও আকৌ আমি লাগিছো। কোনো সময়ত আমি বানপানীৰ সময়তে কথাটো লাগিছো। MLA সকলৰ, মন্ত্ৰীসকলৰ, মুখ্যমন্ত্ৰীৰ, বিৰোধী নেতা আৰু আমাৰ অধ্যক্ষসকলৰ, অধ্যক্ষ উপাধ্যক্ষ সকলোৰে দৰমহা বৃদ্ধিৰ প্ৰসংগটো নলিয়াবৰ কাৰণে আহ্বান জনাইছো। আৰু যদি বিধানসভাত এই বিলখন উত্থাপন হয়, নিশ্চিতভাৱে ৰাইজৰ দলৰ বিধায়ক হিচাপে আমি MLA বিলাকৰ আৰু মন্ত্ৰীবিলাকৰ দৰমহা বৃদ্ধিৰ বিষয়টো আমি নিশ্চিতভাৱে তীব্ৰ বিৰোধিতা কৰিম।